সামৰণি পৰিল কামৰূপৰ ঐতিহাসিক গোপালধান মন্দিৰৰ কুঁৱৰী মহোৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত কৰা কামৰূপৰ ঐতিহাসিক গোপালধান মন্দিৰ প্ৰাংগণত গোসাই বিহুৰ দিনটোতে কুঁৱৰী উৎসৱ হিচাপে উদযাপন কৰে ভক্তপ্ৰাণ ৰাইজে। এইবেলিও গোসাই বিহুৰ দিনটোতে অগণন ভক্তই ভিৰ কৰে শ্ৰী শ্ৰী গোপালধান প্ৰাংগণত। পৰম্পৰা অনুসৰি এইবেলিও দুদিনীয়াকৈ আয়োজন কৰা ৪৮তম কুঁৱৰী উৎসৱৰ লগত সংগতি ৰাখি শ্ৰীকৃষ্ণৰ শিশুকালৰ চৰিত্ৰসমূহ লৈ শ্ৰীকৃষ্ণ, বলোৰাম, বাৰগোপাল, গোপিনীৰ সৈতে নাম কীৰ্তন কৰি বংশৰ অঞ্চলটোৰ মাজেৰে পৰিভ্ৰমণ কৰি শোভাযাত্ৰা উলিওৱা হয়। আমাৰ সদৌ বংশৰ আমাৰ আমবাৰীবাসীৰ ৰাইজৰ লগ লাগি শ্ৰী শ্ৰী গোপালধান সত্ৰৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি এইবাৰ ৪৮তম শ্ৰী শ্ৰী কৃষ্ণৰ কুঁৱৰী মহোৎসৱ উদযাপন কৰিবলৈ আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী শ্ৰীকৃষ্ণৰ মূৰ্তিসহ ১২ গোপাল গোপিনীৰ নগৰ কীৰ্তন। ইতিমধ্যে আপোনালোকে দেখিছে এই ধৰ্মীয় শোভাযাত্ৰাত আমাৰ বংশৰ অঞ্চলৰে নহয় বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মাৱলম্বী লোকসকল আহি আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই বছৰ আমাৰ ৪৮তম। আমি আগন্তুক দিনক আমি সোণালী জয়ন্তী ৰোপণ কৰিবলৈ যাই আছোঁ। গতিকে এই ধৰ্মীয় অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। অইন বছৰৰ দৰে এইবেলিও ৪৮তম শ্ৰী শ্ৰী কৃষ্ণৰ কুঁৱৰী মহোৎসৱ গোপালধান মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। এই কুঁৱৰী মহোৎসৱ ১৯৭৮ চনৰ পৰা আৰম্ভ কৰি আজিলৈকে চলি আছে। এই কুঁৱৰী মহোৎসৱৰ বিভিন্ন তত্ত্ব আছে। ইয়াত মানৱ শিশুবিলাকক ভগৱান শ্ৰীকৃষ্ণৰ লগত একেলগে সহবাস কৰি গোপাল সজাই নগৰ কীৰ্তন কৰোৱা হয়। গোপালবিলাকে আগদিনাখন উপবাসে থাকে, দিনটো উপবাসে থাকি সন্ধিয়া সময়ত হবিচ কৰি তেওঁলোকক শুদ্ধ কৰি লোৱা হয়। শুদ্ধ হোৱাৰ পিছত ২ বহাগ গোসাই বিহুৰ দিনাখন তেওঁলোকক ৰাতিপুৱা সজাই পৰাই কৃষ্ণ, বলোৰাম, নাৰদ, গোপাল, গোপিনী সজাই তেওঁলোকক নগৰ কীৰ্তন কৰিবলৈ পঠোৱা হয়। এই যে নগৰ কীৰ্তন কৰিবলৈ যায়, পদূলিমুখত ৰাইজে তেওঁলোকক অপেক্ষা কৰি থাকে। কেতিয়ানো গোপাল গোপিনীসকল আমাৰ পদূলিলৈ আহিব, কেতিয়ানো তেওঁলোকৰ আমি আশীৰ্বাদ পাম, তাৰ কাৰণে অপেক্ষা কৰি থাকে গামোচা পাৰি তেওঁলোকৰ পদধূলি ল'বলৈ। গতিকে এইদৰে ১৯৭৮ চনৰ পৰা ধৰ্মীয় বিশ্বাস পৰম্পৰাৰ মাজত চলি আছে। এইবেলিও ১ বহাগ অৰ্থাৎ মানুহ বিহুৰ দিনাৰ পৰাই আমাৰ কুঁৱৰী মহোৎসৱ আৰম্ভ হৈছে। ৰাতিপুৱা পতাকা উত্তোলন হৈছে, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলনকে আদি কৰি। সন্ধিয়া সময়ত আমাৰ ৪৮ বৰ্ষ পূৰ্তি উপলক্ষে মানৱ জাতিৰ কল্যাণৰ কাৰণে ৪৮ গছি বন্তি প্ৰজ্বলন কৰা হৈছে। এই ৪৮ গছি বন্তি প্ৰজ্বলনৰ যিটো দৃশ্য বৰ চাবলগীয়া দৃশ্য হৈছিল। যোৱাকালি সন্ধিয়া সময়ত অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা আছিল অসম ভিত্তিত। আজি আমাৰ মূল কাৰ্যসূচীত ৰাতিপুৱা হৈছিল গোপিনীবিলাকে পানী তোলন। গোপিনীবিলাকে পানী তুলি গোসাই চুবুৰীৰ পুখুৰীৰ পৰা পানী তুলি মন্দিৰলৈ লৈ আহিছে। তাৰপিছতে আমাৰ ৯:৩০ বজাৰ লগে লগে ১২ গোপাল গোপিনী আৰু বিভিন্ন সাংস্কৃতিক দলৰ লগত শোভাযাত্ৰা কৰিবলৈ গৈছে। আপোনালোক যদি এতিয়া যায়, আপোনালোকে ৰাস্তাত লগ পাব পদূলি আমাৰ গোপাল গোপিনী সাংস্কৃতিক শোভাযাত্ৰা কৰি ঘূৰি আছে। এনেকুৱা মহত্বপূৰ্ণ বিভিন্ন মাহাত্ম্যৰে সমৃদ্ধ এখন স্থান, যিখন স্থানলৈ অগণন ভক্তৰ সমাগম হৈ আছে। অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সকলোকে আহ্বান জনাইছোঁ, অসমৰ সকলো ৰাইজ এই মন্দিৰলৈ আহক। ইয়াৰ মাহাত্ম্য, ইয়াৰ দৃশ্য আপোনালোকে উপভোগ কৰক। কুঁৱৰী উৎসৱনো কি, কুঁৱৰী উৎসৱনো কিয় পতা হয়, কুঁৱৰী উৎসৱ কেনেকৈনো আমাৰ শিশুবিলাকক পূজা কৰা হয়, এইটো আপোনালোকে চাওক। আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কৈছে যে মানৱ পূজাই হৈছে আচল পূজা, কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱদেৱ। সেয়েহে এইটো হৈছে মানৱ পূজা, মানৱ সেৱা, এই প্ৰথম তত্ত্ব। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।